মিটিং ইতিমধ্যে হৈ গ'ল। তো এই আলোচনাত হ'ল মেইনলি আমাৰ যেনিবা মানে আমি বিজেপিৰ লগত আৰু বিপিএফৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম ইয়াৰ মেকানিজমটো আমি বহুত আলোচনা কৰিছোঁ। বহুত দেৰিকৈ সেইদিনা চিএম ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যে হওক আমি চিএম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ BTC অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম। আৰু ঠিক তেনেকুৱা ST বৰ্ড আমাৰ BTC লেভেলত সাব ডিভিজন ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজত ST বৰ্ড থাকে, ইয়াতেও বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ আমি অন্তৰ্ভুক্ত কৰিম। সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ। আৰু 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই 5খন জিলাৰ পৰা এজন মানে CSP মেম্বাৰ এনেকুৱা CSP মেম্বাৰ এজনকৈ লোৱা হ'ব। ST বৰ্ডত এজনকৈ মেম্বাৰ লোৱা হ'ব আৰু লেণ্ড এডভাইজাৰী বৰ্ড ইয়াতেও এজনকৈ বিজেপি দলৰ পৰা মেম্বাৰ লোৱা হ'ব। সেইখিনি কথা আমি আলোচনা কৰিছোঁ। আৰু একটাটো হ'ল খাজলগাঁও BTC সমষ্টি আৰু ৰৌতা BTC সমষ্টি, ইয়াতে আমাৰ দুইজনৰ MLA, এজনটো MLA এজনটো মন্ত্ৰী হৈ গ'ল। তো ইহঁতৰ এই সমষ্টিত আমাৰ এতিয়া কি ক'ম এইটো বাই ইলেকশ্যন হ'ব। খাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব বাই ইলেকশ্যন দুটা সমষ্টিত। বাকীত নহ'ব, বাকীটো এছেটিছ থাকিব। এইখিনি কথা। আৰু কেণ্ডিডেটটো এতিয়া দলে চিন্তা কৰিব, দলে BPFৰ পৰাই হ'ব, যিহেতু BPF আছিল এইটো BPFৰ পৰাই হ'ব। এইখিনি কথা। আৰু আমি আলোচনা কৰিছে যিহেতু 1 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব। তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম ইয়াৰ বিষয় লৈও আলোচনা কৰিছে। আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা অবজাৰ্ভ কৰিব, লগতে BTC হেডকোৱাৰ্টাৰ হিচাপে কোকৰাঝাৰত চেণ্ট্ৰেলি অবজাৰ্ভ কৰা হ'ব। 1 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব। এইবিলাক মই আইনগতভাৱে যি হ'ব হ'ব, আমাৰ ক'ব লগা একো নাই। আইনগতভাৱে ইলেকশ্যন কমিশ্যনে যিটো নিৰ্দেশ দিছে এইবিলাক হৈ থাকিব। মুঠতে নামটো পাঠ নকৰিলেই হ'ল, অসমীয়া হওক, বড়ো হওক বা ইংলিছে হওক। এইটো সাংবাদিকসকলৰ ইঞ্চুৰেঞ্চ বা বহুত কথা আলোচনা কৰিছে। সেইদিনা আমাৰ কিবা মোক জনাইছিলে সেইটো প্ৰপ'জাল মোৰ তাত আহিছে বুলি কৈ আছে ফাইলত। সেইটো হৈ যাব। সাংবাদিক BTC অঞ্চলৰ সাংবাদিকসকলক কি সুবিধা দিব লাগে নালাগে এইটো বিষয় লৈ যিহেতু আমি আলোচনা কৰিছে, এই আলোচনা মৰ্মে মই দিবৰ কাৰণে ফাইনেল